জোনাইৰ এটা বিধ্বস্ত পথে জলাকলা খুৱাইছে সাধাৰণ ৰাইজক। উন্নয়ন এতিয়াও বহুদূৰ। পথ নহয় যেন বিশাল পুখুৰীৰ মাজেৰে দৈনন্দিন অহা যোৱা গঞা ৰাইজৰ। চৰকাৰ আহিছে আকৌ গৈছে, কিন্তু জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি হৈয়ে ৰৈছে। এয়া ধেমাজি জিলাৰ জোনাই মহকুমা সদৰৰ গাতে লাগি থকা ২ নং মুৰকংচেলেক গাঁৱৰ দৃশ্য। ২ নং মুৰকংচেলেকৰ বহুকেইখন গাঁৱৰ ৰাইজে দৈনিক সদা ব্যৱহাৰ কৰা একমাত্ৰ জৰাজীৰ্ণ পথৰ অৱস্থা। প্ৰকৃতাৰ্থত পথ নহয় যেন মৃত্যু ফান্দ। কোনো এখন চৰকাৰৰ দৃষ্টিত নপৰা এই পথটোৰ বাবে আজিও যমৰ যাতনা ভুগি আহিছে ছাত্ৰ ছাত্ৰী, ৰোগী তথা সাধাৰণ ৰাইজে। যি সময়ত বৰ্তমানৰ চৰকাৰে সবকা সাথ সবকা বিকাশৰ শ্লোগান দি আহিছে, তেনে এখন চৰকাৰৰ দিনত উন্নয়নৰ পৰখ নপৰা এয়া বিকাশৰ ফোপোলা স্বৰূপ। নিৰ্বাচনৰ সময়ত অঞ্চলটোৰ ৰাইজৰ কাষত প্ৰতিশ্ৰুতি দিবলৈ সকলো প্ৰতিনিধিয়ে আহে, কিন্তু প্ৰতিনিধিৰ প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈ ৰ'ল। সেয়ে পুনৰ এবাৰ সংবাদ মাধ্যমৰ যোগেদি পথটো নিৰ্মাণ কৰি দিবলৈ চৰকাৰখনক আহ্বান জনায় স্থানীয় ৰাইজে। ৰাস্তাটো আজি কত বছৰৰ পৰা এই গতি না অহা যোৱা ঠিক হৈছে না কিবা কোনো বনাই দিছে। এই গোটেই বোকা চোকা গাড্ডা গুটি এই অৱস্থা পৰি আছে। আমাৰ সদায় মেডিকেল অহা যোৱা বা নিজৰ কামৰ কাৰণে গ'লেও এই বোকা পাৰ কৰি কিনে আহিবলগীয়া হৈ আছে। ইয়াত কিমানখন গাঁও আছে? ইয়াততো আপোনাৰ এইটোপা গ'লে মানে 6খন 7খন আছে। ইয়াত মানুহ বহুত আছে বহুত মানুহ আছে, কিন্তু ৰাস্তাকেইটা ভাল নহয়। ৰাস্তাটো যদি এনেকৈ আছে মানে আজি কত বছৰৰ পৰা এনেকৈ আছে। এই ৰাস্তাটো পৰা ক'ৰ পৰা ক'লৈ যায়? এইটো ৰাস্তা আপোনাৰ ইয়াৰ পৰা প্লেটফৰ্মৰ ওচৰলৈকে, তাৰপৰা আকৌ ৰাংকপ তিনিআলি এনেকৈ ওলাই যায়, এইফালে কমলপুৰ ওলাই যায়। ইয়াত স্কুল আছে নেকি? স্কুল আছে, স্কুল আছে ওচৰতে স্কুল আছে। তো আজি প্ৰায় 70 বছৰমান হ'ল, ভালকৈ বনোৱাই হোৱা নাই। পিছে আমি আহি থাকোঁ গৈ থাকোঁ, মানে একদম আহিব নোৱাৰি মানে, আৰু বেমাৰী মানুহ লৈ আহিলে একদম যাব নোৱাৰি মানে ইয়াৰ পৰা। এনেকুৱা মেডিকেল পঞ্চায়তৰ আগতে মানে ইয়াতে মানে খতম হৈ যাব, এনেকুৱা টাইপৰ হয়। আৰু কি হয়, ইয়াৰ পৰা ট্ৰেইনৰ পৰা মানুহ আহে, ৰিক্সা ইয়াৰ পৰা যাবই নোৱাৰে। ইয়াৰ পৰা যোৱাৰ সলনি সেইটো ছাইডৰ পৰা যাবলগীয়া হয়। সেইটো ছাইডে মানে গ'লে মানে বহুত দূৰ হৈ যায়। এইপানে ক'ৰবাত যাবলগীয়া হ'লে ইয়াৰ পৰা ৰিক্সা আহিলে যাবই নোৱাৰি মুঠতে। ৰাস্তাটো পূৰা গাড্ডা গুড্ডি খাল বা মেনেকা কৰি কিনে আছে মানে এইফালে, বহুত বেয়া হৈ আছে। সেনেকা কৰি আমি গম পোৱা নাই। যদি ৰাস্তাটো চৰকাৰে যদি বনাই দিয়াৰ ব্যৱস্থা কৰে, তেতিয়া বহুত সুবিধা হ'ব ৰাইজৰ কাৰণে। আৰু পূৰা স্কুল এখন আছে, তাৰপিছত ট্ৰেইন লাইন আছে, আৰু এইফালে মেডিকেল বি যাব পাৰে। ইয়াৰ পৰাই মেডিকেল যাওঁতেও বহুত অসুবিধা হয়। বেমাৰী মানুহ মুঠতে লৈ যাবই নোৱাৰি, একদম নোৱাৰি। বহুত বছৰৰ পৰা এনেকাই পৰি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাব বিচাৰোঁ, যাতে ৰাস্তাটো যদি এই পথটো যদি ভাল কৰি দিব পাৰে, তেন্তে আমি সুখী হ'ম। আৰু ইয়াত এইটোতো বহুত বছৰ পৰা এনেকুৱা হৈ আছে ৰাস্তাখন। তো কিমান চৰকাৰক আগতো একবাৰ জনোৱা হৈছে, ক'ত খবৰে নাই। তো আহে চাই পেলাই অলপ চলপ কিবা দেখাই পেলাই গুচি যায়। আৰু বনা মানে এতিয়া ইয়াত আমাৰ শ্যামল চৰকাৰ বুলি আছে, সি নিজে ফেলাই, কেতিয়াবা ফেলাই ওলাই ৰাস্তাটো ঠিক ঠাক কৰে। তাৰ এনেকৈ আকৌ আজিলৈ চৰকাৰৰ পৰা একো সুবিধা দেখি পোৱা নাই মই। অহা যোৱাটো আৰু এইটোৱে, আৰু যেনে তেনে যাব পৰাকৈ আৰু আছে। আৰু ৰাস্তাখন ওচৰত স্কুল আছে, আপোনাৰ ষ্টেচন আছে। গাঁওখনতো এতিয়া ক'লেতো ভালেই, গাঁওখন ভালেই ডাঙৰ আছে, লেকিন গাঁও এতিয়া 6-7টামান গাঁও আছে ওচৰত। ৰাস্তাটোৰ বিষয়ে এতিয়া সেইটোৱে, নালাবিলাক অলপ ঠিক কৰিব লাগে আৰু ৰাস্তাখন বনাই দিব লাগে মানে।